Hello everyone, good morning, welcome back to my channel. আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিব গাইজ। আজি আমি আপোনালোকক আমাৰ বাৰীৰ কিছুমান কাম কৰি আছোঁ গাইজ। এভাৰগ্ৰীণ এণ্ড সদাবাহাৰ নেচাৰেল ভিউ আপোনালোকে চাব পাইছে। এইটো আমাৰ জাহাজীৰ কলৰ গছ হয়, কি ধুনীয়া লমালমে লাগিছে। কমচে কম 10 আখি মান হৈছে, বহুত ডাঙৰ, খাত অত্যন্ত সোৱাদ আৰু মিঠা। চ' গাইজ, এয়া আমাৰ অৰ্গেনিক পদ্ধতিৰে কৰা মৌচুমী, খুব ৰহাল আৰু খাওঁতে বহুতে সোৱাদ। আপোনালোকে চাব পাইছে কি গ্ৰীণ, একদম নেচাৰেল। এইটো আমাৰ মৌচুমীৰ গছটো এইটো চাইডে আছে, আপোনালোকক দেখাম আমি, আপোনালোকে চাব। এই আমি লৈ লৈছোঁ খাবৰ কাৰণে, কাম কৰা মানুহ কেইটামান দুজন লগাইছোঁ, তো সিহঁতক দিম, আমিও খাম। তো আপোনালোকে চাই থাকিব আমাৰ লগত। এইটো আমি কিচি লৈ লৈছোঁ আৰু চাকু লৈ লৈছোঁ, চাকুটো দি আমি মৌচুমী খাম। চ' ইয়াত সকলো ধৰণৰ গছ আছে, আপোনাৰ 200ৰ ওপৰত গছ আছে ইয়াত আমাৰ। এইটো চাব পাইছে কমলা গছ গাইজ, আৰু এইটো আমাৰ মৌচুমী। এইটো চাব পাইছে মৌচুমী লমালমে লাগি আছে মৌচুমী, আপোনালোকে চাব পাইছে বেক চাইডত কি ধুনীয়া। এইটো আমাৰ নাৰ্চাৰীৰ পুলি হয়, অতি সোনকালে হয়। এইটো আমি নাৰ্চাৰীৰ পৰা ভাল এটা জাতৰ আমি থাইলেণ্ড ভেৰাইটিৰ পুলি এটা আনিছোঁ। এইটো আমি কাটিং কৰিছোঁ। কাৰোবাক যদি ইচ্ছুক ব্যক্তিক যদি কাৰোবাক লাগে আমাক কমেণ্টত জনাব, আমি দিয়াৰ চেষ্টা কৰিম। আৰু এইটো আমি ইলাইচি লেমুৰ গছটো আমি ইয়াত প্ৰুনিং কৰি দিছোঁ, হাৰ্ড প্ৰুনিং কৰি দিছিলোঁ। হাৰ্ড প্ৰুনিং কৰি দিয়াৰ বাবে এইটো এইবাৰ ফলন হোৱা নাই, এটাই লাগিছিলে। চ' আপোনালোকক আমি ইয়াৰ প্ৰুনিঙৰ যোনটো কলমৰ ব্ৰাঞ্চবিলাক আছিলে সেইটো দেখাই আছোঁ। সেইটো এটা কলমৰ ব্ৰাঞ্চ হয়, এইটোত নেমু লাগিছিলে, খুব ধুনীয়া। আৰু ইলাইচি লেমুটো আপোনালোকে জানে একদম ধুনীয়া চেণ্ট। ইয়াতে আমি এল'ভেৰাৰ পুলি কৰিছোঁ। কোনোবা ইচ্ছুক ব্যক্তিক যদি এল'ভেৰা লাগে খোৱাটো তো আমাক কমেণ্টত জনালে হ'ল বা আমাক কণ্টেক্ট কৰিলে হ'ল, তো আমি দিবৰ কাৰণে চেষ্টা কৰিম। আৰু এটা ইয়াত চিনাৰী এল'ভেৰা আছে, এইটো চাব পাইছে ইয়াতে। কাৰোবাক যদি ইচ্ছুক ব্যক্তি যদি কাৰোবাক লাগে তো আমাক জনাব, আমি দিব চেষ্টা কৰিম। আহক আমাৰ লগত চাই যাওক। আৰু নানান ধৰণৰ গছ, এইটো আমাৰ বগা চন্দনটো হয়, চাব পাইছে। আৰু এইটো আমাৰ ইলাইচি গছ হয়, ইলাইচি লেমু নহয়, ইলাইচি গছ হয়, যোনটো আমি মছলা হাব আমি মছলাত ব্যৱহাৰ কৰোঁ। ইলাইচিটো চাব পাইছে। অসমীয়া নেমু চাব পাইছে গাইজ, এইটো চাব পাইছে অসমীয়া নেমু হয়। এইটো চাওক, এইটো খুব ৰহাল, এতিয়া ঠাণ্ডা ছিজন, তথাপি 12মহীয়া হয়, লাগি আছে। চ' সেয়া আমাৰ আদা গছ, টাবতে আমি লগাইছোঁ আদা, কি ধুনীয়াকৈ আপোনালোকে চাব পাইছে। আৰু আমি লকডাউনত এই নাৰিকল গছবিলাক লগাইছিলোঁ, আপোনালোকক দেখাইছোঁ বহুত ভিডিঅ'ত, আপোনালোকে চাব পাইছে। সেয়া আমাৰ 5টা নাৰিকল গছ, সেইটো অলপ বেমাৰী হৈ গৈছিলে, অনুসাৰৰ কমি আছিলে। চ' এইটো আমি ধুনীয়াকৈ ইয়াক নিমখ আৰু আপোনালোকৰ অনুসাৰ ব্যৱহাৰ কৰিছোঁ। চ' এনেকুৱা হ'লে আপোনালোকৰ কমি হয়, এইটো কিবা তাৰ ভিটামিনৰ কমিৰ কাৰণে এনেকৈ গছটো খহটা মহটা হৈ যায় ওপৰটো। তো আমি ইয়াকে ধুনীয়াকৈ খান্দি মেলি এনেকৈ চাইছে ৰাউণ্ড কৰি ৰিঙৰ নিচিনা খান্দিছোঁ। খান্দি পেলাই ইয়াতে আমি পানী আৰু পচন সাৰ প্ৰয়োগ কৰি পেলাই ইয়াত আমি ইয়াক আকৌ জীৱিত অৱস্থালৈ লৈ আনিছোঁ। চাওক গছটো কেনেকুৱা ধুনীয়া হৈছে। আগতে এনেকুৱা জট লগা হৈছিলে গাইজ, এনেকৈ জট লগা হৈছিলে গছটো, এনেকৈ কটা মটা কিবা পোক পতংগে সোমাই গ'লে ভিতৰত, এনেকৈ ধোৱা দিব লাগে গছত, নাৰিকল গছ। চ' আৰু আপোনালোকক আমি দেখাই আছোঁ আমাৰ বাৰীখনত কি কি গছ। এইটো নুনি গছ হয়, নুনি ফলন হৈছিলে, খুব লম্বা লম্বা এনেকুৱা দীঘল দীঘল হৈছিলে। চ' চৰাই চিৰিকটি খাই বহুত ভাল পায়, সেইটো কাৰণে মই লগাইছোঁ। আমাৰ তাত কিমান ডাঙৰ ডাঙৰ পুলি আছে লাল চন্দনৰ, কোনোবা ইচ্ছুক ব্যক্তিক যদি লাগে আমাক কমেণ্ট কৰি জনাব। আৰু এইটো 12মহীয়া লেমুটো, আৰু এইটো কমলা, একেৰাহে আমি 6টা লগাইছিলোঁ, আৰু 2-4টা আছিলে আমাৰ ষ্টকত বুলি আমি দিছোঁ এজনক। আৰু আমাৰ ইয়াতে চন্দনৰ পুলি আছে, আৰু ইয়াতে আমাৰ চাব পাইছে অতি সকলোৰে মৰমৰে ভোট জলকীয়া। ভোট জলকীয়া খাই সকলোৱে ভাল পায়, চাব পাইছে ভোট জলকীয়া। এইটো চাওক, চাওক ভোট জলকীয়া লাগিছে, বেছি লগা নাই হ'লেও। আৰু এইটো আমি পাণ গছ লগাইছোঁ, চাওক ইয়াক আমি লাখুটিৰে এনেকৈ কৰি লগাই দিছোঁ। আৰু এইটো কমলা গছ, আৰু এয়া লকডাউনৰ নাৰিকল গছবিলাক একেৰাহে 5টা খুব ডাঙৰ ডাঙৰ হৈছে, আৰু চাগে কেইদিনমানৰ ভিতৰতে ফলন হ'ব চাগে। আৰু এইটো চাওক, আমি নাৰ্চাৰীৰ পৰা অনা, আমাৰ ফৰেষ্টৰ কেম্পৰ পৰা আনিছোঁ। সেইটো এই লোকেল হয়, লোকেল ডালচেনি যিটো আমি মছলাত ইউজ কৰোঁ। চ' আপোনালোকে নিশ্চয় মাছ মাংস মিঠাইত দি পেলাই ভাল পায়, সেইটো ডালচেনি হয়। আৰু এয়া হাইব্ৰিড, এইবিলাক চব নাৰিকল গছবিলাক একে লাইনতে আপোনালোকে চাব পাইছে 5টা।
চাওক এইটো লাইনতে একদম 5টা নাৰিকল গছ আছে আৰু এইটো লাইনতে 5টা আপোনালোকৰ কমলাৰ এইটো লাইনতে 10টা নেমু টেঙা চাব পাইছে আৰু এইটো আমাৰ মধুৰি আৰু এটা মহানিম মাজে মাজে আমাৰ মহানিম আছে আৰু এইটো জবা ফুল আছে ভেৰাইটিজ কালাৰৰ মানে সো আৰু তামোল গছ আছে এইটো লাইনত একদম আমাৰ ঘৰৰ আগৰ পৰা লৈ পেলাই পাছলৈকে 30টা তামোল পুলি আছে আপোনালোকে তামোল বহুতে কয় তামোল পুলি লগাবা মই তামোল পুলি লগাইছোঁ এইটো চাওক কিমান ডাঙৰ হৈ গৈছে তামোল পুলি মোতকেও হাইটত চাওক 3-4 ফুট ডাঙৰ হৈ গৈছে এইটো চাব পাইছে আপোনালোকে তামোল পুলি গাইজ আপোনালোকে তামোল পুলি চাব পাইছে আৰু ফুলৰটো আছেই বাৰু এইটো নীলকণ্ঠ আৰু এইটো গোলাপ হয় আৰু এইটো আমি ইয়াতে লগাইছোঁ পানৰ টাপতে আছে পান চাব পাইছে টাপত আমি পান লগা চেষ্টা কৰিছোঁ এইটো চাওক আমি টাপতে লগাইছোঁ আপোনালোকে ইচ্ছা কৰিলে সকলোবোৰ বস্তু আৰু এইটো আপোনালোকৰ কি কয় পানত দিয়ে যে জ্যেষ্ঠ মধু গছ এইটো পাতটো খালে সো মিঠা মিঠা লাগি থাকে আৰু এটা খুব সেন্ট কৰে খুব ধুনীয়া ইয়াৰ আৰু এটা ভেৰাইটি আছে অল স্পাইচি বুলি কয় সেইটো মই আনিলে দেখাম সেইটো এটা অৰ্ডাৰ আছে মোৰ এইটো জলপাই গছ আৰু এইটো আমাৰ মৰমৰ প্ৰিয় জুবিন দা নাহৰ গছ কিন্তু মই আনি থৈছোঁ আগতে বহুত আগতে আনি থোৱা হয় লগাবৰ কাৰণে সময় পোৱা নাই সো আমি লগাম কামৰ মাজত ব্যস্ততা থাকোঁ আৰু এইটো আমি ফুল এটা চিনাৰী এইটো আমি কাটিং কৰিছোঁ দুটা এইটো হৈ আছে সো আৰু ইয়াতে টাববিলাক আছে সৰু সুৰা যেনেকৈ মানি প্লাণ্ট কাৰোবাক লাগিলে কমেণ্টত জনাব মানি প্লাণ্ট আমাৰ তাত বহুত এভেইলেবল আছে আৰু নানান ধৰণৰ সেইটো নাৰিকল পুলি আমি বনাইছোঁ নিজে আৰু সো ইয়াতে আমাৰ কপৌ ফুল আছে কপৌ ফুল মোৰ 2টা ভেৰাইটিৰ আছে এতিয়া ষ্টকত আমি কপৌ ফুলটো সংৰক্ষণ কৰিব লাগে তো এইটো অসমৰ মানে এটা গৌৰৱৰ বস্তু হয় কপৌ ফুল তো বিহুত এইটো ফুলে খুব ধুনীয়াকৈ তো বহুত ভাল লাগে মনত আৰু এয়া আমাৰ এই কাৰি পাত্তা এই বুলি কয় নৰসিংহ অসমীয়াত এইটো বেছিভাগ চাউথৰ মানুহবিলাকে বেছিভাগ ব্যৱহাৰ কৰে আৰু আমাৰ থলুৱা মানুহবিলাকেও জানে বাকী বহুত মানুহে ইয়াৰ বস্তুটো গম নাপায় ফ্ৰাই কৰিও খাব পাৰি চপ পকৰি বনাই এইটো আমি কাটিঙৰ পৰা যোনটো ইলাইচি লেমু এই আছে কিমান ডাঙৰ এইটো ফলন হয় খুব ফলন হয় আৰু এইবিলাক চব যিমান আম গছ আছে এইবিলাক আমাৰ বাৰীত যিমান আম গছ আছে আম গছবিলাক চব আমি হাইব্ৰিড গুটিৰ পৰা আৰু এইটো চেগুন গছ চাওক কিমান ডাঙৰ হৈছে লকডাউনত লগোৱা চব এইবিলাক চব 30 ফুট 40 ফুট ওখ হৈ গৈছে সব মেইনটেনেন্সত থাকে এইবিলাক এইটো অৰ্জুন গছটো আমি প্ৰনিং কৰি দিছোঁ হাত প্ৰনিং কৰি দিছোঁ ইয়াৰ পৰা ব্ৰাঞ্চ ওলাই আছে চাব পাইছে এয়া তামোল গছ মানুহে কয় তামোল গছ মই লগোৱা নাই চাব পাইছে এই তামোল গছৰ মাজে মাজে আমাৰ নিম গছ আছে তাৰপিছত আমাৰ আপোনালোকৰ লাল চন্দনটো আছে যোনটো আপোনালোকে পুষ্পা মুভিত চাইছিলে লাল চন্দনটো সেইটো গছ আছে সো ইয়াৰ মাজে মাজে আমি কি কৰিছোঁ আপোনালোকে চাব পাইছে পাণ গছ লগাই দিছোঁ ইয়াত যেতিয়া এই পাণ গছটো ধৰক মানে মেচিয়ৰ্ড হৈ গৈছে অলৰেডি লেকিন এই তামোল গছবিলাক মেচিয়ৰ্ড হোৱা নাই চাব পাইছে তামোল গছ লগাব কয় বহুত মানুহে এই 5 ফুট 4 ফুট এনেকুৱাকৈ হৈছে এইটো হাৰিতে আমি 30টামান তামোল পুলি লগাইছোঁ ইয়াতকৈ একদম সেই তাললৈকে 30টামান পুলি লগাইছোঁ আৰু মাজে মাজে কুঁহিয়াৰ আছে আৰু আমাৰ লাল চন্দনটো আছে বগা চন্দনটো বহুত মানে সফ্ট হয় কি সি মানে ফটকছে আপোনাৰ মানে মৰি যায় মানে তাত এটা মাদাৰ প্লাণ্ট লাগে মাদাৰ প্লাণ্ট যিকোনো এটা ঠাৰি ৰঙা জাতীয় ফুলে হয় সেইটো দি দিলে তাৰ লগত মানে সি তাৰ খাদ্যটো যোগাৰ কৰিব পাৰে এইটো নুনি গছ হয় এইটো চাব পাইছে আৰু তাৰ মাজতে আমি লগাইছোঁ এইটো কাঠআলু এই কেৰেলাত বহুত ইয়াত চিপছ বনায় তো আৰু এই আমি পাণ গছবিলাক চাইছে কেনেকুৱা হৈছে লমালমে লাগিছে এইটো আমাৰ থলুৱা লোকেল পাণ হয় তো এই পাণটো আমি কি কৰিম এই তামোল গছটো আছে যে এই গুৰিৰ পৰা আমি নি পেলাই ইয়াৰ পৰা মাটি দি পেলাই ইয়াত উঠাই দিম তো মানে এটা ভাল কি এতিয়া সিও উঠি আছে যেতিয়া এইটো ডাঙৰ হৈ যাব তামোল গছটো ইয়াত আমি উঠাই দিম তো গাইছ আপোনালোকে চাব পাইছে আপোনালোকে বহুতো আমি এইটো নিম গছটো আৰু ক'বলৈ নাই আমাৰ ঘৰৰ চাৰে আশে পাশে আছে আৰু নিম গছটো বহুত অত্যন্ত ভাল এটা গছ ইয়াৰ বায়ুটো মানে আৰু কি যোনটো হাৱাটো আহে আমাৰ ঘৰৰ কাৰণে বহুত উপকাৰিতা আৰু নিম গছ মানে এটা মেডিচিন প্ৰপাৰ্টি গছ হয় আৰু এইটো আমাৰ আমলখি গছটোতো অমৃত বুলিয়ে কয় মানুহে আৰু কুঁহিয়াৰ আছেই ছট পূজা আহি আছে কুঁহিয়াৰ আমাৰ অৰ্ডাৰ আছে আৰু ইয়াত চাব পাইছে নেচাৰেল ভিউ একদম এইটো পখিলা ইয়াত চব উৰি আছে ইয়াত চাওক পখিলা কি ধুনীয়াকৈ চব নেচাৰেল ইয়াত চৰাই চিৰিকটি মানে চব মই গছ লগাইছোঁ মধুৰি লগাইছোঁ চৰাই খাবৰ কাৰণে চাপ'জ আপোনাৰ আৰু আমি বহুতো গছ লগাইছোঁ তো গাইছ চাব পাইছে এইটো অমিতা গছটো পৰি গৈছিলে চ' আমি ইয়াক কাটি দিছোঁ তো ইয়াৰ পৰা আকৌ ব্ৰাঞ্চ মেলি পেলাই ইয়াত ফলন হৈছে আমি ইয়াৰ ফলটো
ব্যৱহাৰ কৰি আছোঁ, খাই আছোঁ। আৰু সেয়ে চাব পাইছোঁ পখিলাই, সেয়া তাৰ ওপৰত চৰাই চিৰিকটি, এইটো ৰাখি দিছোঁ আমি 2-3টা গছ চৰাই চিৰিকটিৰ বাবে। তো সিহঁতে ইয়াত আহি পেলাই অমিতা খাই আছে পকা, আপোনালোকে চাব পাইছে। মই জুম কৰি অলপ দেখুওৱাৰ চেষ্টা কৰি আছোঁ। চ' গাইজ চাব পাইছে, এইটো চাওক অমিতা, ইয়াত পকা পকা অমিতা আছে। চ' এইবিলাক খাই আছে। এইটো লেটেকু গছ হয় গাইজ, আৰু এইটো আমাৰ মালদা আম বুলি কয়, আমি লগাইছোঁ। পুদিনা গছ হয় গাইজ, পুদিনা যিটো আমাৰ চাটনি খাব পাৰি গৰমত। আৰু ইয়াৰ বেক চাইডত মোৰ চাব পাইছে আপোনালোকে, এইটো আমাৰ আম গছ, এইটো চব আমাৰ লেংৰা আম, আমি খাই পেলাই গুটিৰ পৰা কৰিছোঁ। এইটো এটা আম গছ হয়। আৰু এইটো আফ্ৰিকান গোলাপ হয়, আফ্ৰিকান, ইয়াত আমি নাৰ্চাৰীৰ পৰা আনিছোঁ। খুব চেণ্ট একদম। এই যে চাব পাইছে আঙুৰ গছ, এইটো আমাৰ আঙুৰ গছ, একদম আমি ঠালি দি পেলাই একদম এপ্ৰিল গছত উঠাই দিছোঁ আঙুৰ গছ। এইটো আঙুৰ গছ, এই চাব পাইছে আঙুৰ গছ। আৰু এই আমাৰ এইটো আমাৰ হ'ল আপোনালোকৰ কাজু গছ আমি লগাইছোঁ। আৰু লাইনে লাইনে মধুৰি গছ 10টা লগাই, আৰু এইটো নুনি গছ চৰাই চিৰিকটিৰ কাৰণে। আৰু সেইটো আপোনালোকৰ অমিতা গছ, আৰু এইটো আমাৰ পালাম গছ হয় গাইজ, চাব পাইছে পালাম গছ। আৰু এইটো আমাৰ ইলাচি লেমু। আৰু ইয়াতে আমাৰ ফুলনিটো আছে, মানে এক চাইডত কৰিছোঁ, ঘৰৰ আগফালে আছিলে, বহুত লেতেৰা হৈ আছিলে, সাপ আহি আছিলে। তো আমি ইয়াতে চব এক চাইডত কৰি ৰাখিছোঁ। কাৰোবাৰ কিবা লাগিলে কমেণ্টত জনাব, আমাৰ তাত এভেইলেবল আছে। আৰু ইয়াতে আমাৰ বক ফুল গছ লগাইছোঁ। আৰু ইয়াতে আমি ঘৰৰ আগফালে চিনাৰী অলপ কৰিছোঁ, চাব পাইছে। চ' ইয়াতে আমাৰ অমিতা গছ আছে, ফুল গছ আছে। আৰু আমি আপোনাক আপেল গছটো দেখাম। এইটো আমাৰ নেটৰ পৰা আনিছিলোঁ, এটা নেমু গছ, এই গোল নেমু বুলি, ৰেড লেমন বুলি কয়। আৰু এইটো আমাৰ আপেল গছটো হয়, এইটো চাব পাইছে আপেল গছটো ডাঙৰ হৈ আছে, এইটো আপেল গছ হয় আমাৰ, এইটো চাওক, এইটো আপেল গছ। আৰু এইটো তগৰ হয়, ফুলিব। আৰু এইটো মৌচুমী গছ, কাটিঙৰ পৰা মই এটা লগাই দিছিলোঁ ইয়াত, এইটো চাব পাইছে। আৰু ইয়াতে ফুলনিত ধেৰ কলগছ, নিম গছ আছে, মানে 200 বেছি হ'ব গছ, মই অনুমানিক 200 ক'লোঁ। আৰু এইটো সেইদিনাখন কাটিলোঁ বক ফুলটো, চাব পাইছে। আৰু ইয়াতে অমিতা গছ আছে, এইবিলাক চৰাই চিৰিকটিয়ে খায়, আমিও খাওঁ। চ' সেইটো কাৰণে বেছিকৈ লগাই দিছোঁ। কষ্ট কৰিব লাগে মানুহে সদায়, কষ্ট কৰিলেহে ফলটো পায় বুলি কয়। আৰু নানান ধৰণৰ ইয়াতে গছ আছে, কমচে কম 200 মান ইয়াতো আগফালে গছ আছে, নানান ধৰণৰ শাক পাচলি, ফল মূল আদি ইত্যাদিৰে ভৰা। আৰু ইয়াতে মালভোগ, অমৃত সাগৰ, আৰু আমাৰ লেচু গছ আছে। এইটো আমাৰ বগিনবেলা, আমাৰ তাত 7টা কালাৰ আছে। এইটো এটা ফ্লাৱাৰৰ নামটো নাজানো, এইটো এটা গোলাপৰ নিচিনা হয়, জোপোহাকৈ, ইয়াৰ 2টা কালাৰৰ আমাৰ আছে। এইটো আমাৰ আপোনাৰ ই গছ হয়, পনিয়ল। আৰু এইটো কি গছ হয় আপোনালোকে কমেণ্টত জনাবচোন, এইটো মই গম নাপাওঁ। চ' এইটো লিচু গছ হয়, লিচু গছ এটা হাইব্ৰিড বুলি কৈ দিছে, লেকিন লোকেল হয় গাইজ। চ' ইয়াতে আমি কলটো ওলাইছে। আৰু এইটো আমাৰ 3 জাতৰ আমাৰ এই আপেল বগৰী, বল সুন্দৰী, আৰু আমাৰ আছে ধেৰ। আৰু এইটো আমাৰ চিকু গছ হয়, চিকু আপোনালোকে চাইছে, এইটো চিকু হৈছে চাওক, বহুত ৰসাল আৰু মিঠা। এইটো আমি অত্যন্ত সোৱাদ, আমি খাইছিলোঁ, এবাৰ হাৰ্ভেষ্টিং কৰিছোঁ। চ' নেক্সট হৈ আছে আমাৰ, আৰু এইটো আমাৰ এপেল বগৰী, আমাৰ এইটো কোনটো ভেৰাইটি হয়, এইটো আমাৰ বল সুন্দৰী বুলি কয়, ৰঙা হয়। আৰু এইটো থাইলেণ্ডৰ আছে, এইটো থাইলেণ্ডৰ হয়, এইটো চাব পাইছে। এইটো চব হাইব্ৰিড হয়, 3টা ব্ৰিড লগাইছোঁ আমি। চ' আপোনালোকে আমাৰ চেনেলটো চাই ভিজিট কৰে, আপোনালোকক মেডিচিনৰ পৰা লৈ পেলাই ইনফৰ্মেটিভ ভিডিঅ'ৰ পৰা লৈ আমি সকলো ধৰণৰ আপোনালোকক ভিডিঅ' দেখাব চেষ্টা কৰোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নকৰে। কাষে কাষে বহুত জলকীয়া গছ আছে কেইটামান। আৰু এইটো লাইনত মধুৰি, আৰু এইটো মেচিয়ৰ্ড হৈ গ'ল, চৰাই খাব চাগে পকিলে। তো আহিছিলে কালি, দাম দৰ বনা নাই, সেইটো কাৰণে দিয়া নাই। চ' ইয়াতেই ধনিয়া চনিয়া লগাম আমি অলপ, চাব পাইছে। ইয়াতে অলপ মাটিবিলাক কাটি আছোঁ আমি। চ' ইয়াতে